যদি এটা কমাৰ্চিয়েল চিলিণ্ডাৰৰ মূল্য যদি ৩০০০ টকা হৈ যায়গে তেওঁ কেনেকে ঘৰখন চলাব ল'ৰা ছোৱালী কেনেকে পঢ়াব এইখন চৰকাৰ অমৃতকাল কয় এনেকুৱাই অমৃতকাল হৈছে অমৃতকালৰ মানে ফলত এতিয়া ৰাইজে উশাহ নিশাহ ল'বলৈ ১০০ বাৰ ভাবিব লগা হৈছে আদিত্য সিংঘিয়া ডাঙৰীয়াই কি কৈছিলে যে মই গৰম দিনত এচি ব্যৱহাৰ নকৰোঁ পিয়াজ লৈ ঘূৰি ফুৰোঁ পকেটত তেতিয়া ঠাণ্ডা অনুভৱ কৰোঁ যদি মূল্য বৃদ্ধি হৈছে আপোনালোকে খোৱাটো কমাই দিয়ক এনেকুৱা কিছুমান আমাৰ অসমৰ সেই সময়ত যিসকল মন্ত্ৰী আছিলে এনেকুৱা ধৰণৰ মহৎ লোকৰ বাণী কৈছিলে এতিয়া যদি চাই গেছৰ চিলিণ্ডাৰ কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম বৃদ্ধি হোৱাৰ লগে লগে ৰেষ্টুৰেণ্টত খাদ্যৰ দাম বাঢ়ি যাব আপোনাৰ আগতে যদি লাল জি কাপ আমাৰ লাল চাহ আছিলে যদি 10 টকা আছিলে 20 টকা হ'ব গেছটো যদি আপোনাৰ ৩০০০ টকা যদি ক্ৰয় কৰি আনে তেওঁতো সেই অনুপাতে তেওঁ লাভটো হ'ব লাগিব মানে বিজেপিৰ অমৃতকাল মানে ৰাইজৰ বিনাশকাল হয় আৰু বিজেপিৰ উত্তম দশা মানে ৰাইজৰ অধম দশা হয় গেছৰ যি বাণিজ্যিক গেছ কমাৰ্চিয়েল চিলিণ্ডাৰ লগতে 5 কেজি ওজনৰ যি ঘৰুৱা চিলিণ্ডাৰ সেই চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে প্ৰথমে ক'ব লাগিব আব কি বাৰ কটোৰা হে তৈয়াৰ মানে আমি বাতি লৈ ৰাজপথলৈ আহিবলৈ সেইদিন আৰু মানে ওচৰ চাপি আহিছে বেছি দিন নাই কথা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যি সময়ত পশ্চিমবংগত জালমুড়ি খাই আছিলে আৰু জাগা অনুযায়ী তেওঁ ভেষ সলায় সেইটো সময়ত গেছৰ যি বাণিজ্যিক গেছ কমাৰ্চিয়েল চিলিণ্ডাৰ লগতে 5 কেজি ওজনৰ যি ঘৰুৱা চিলিণ্ডাৰ সেই চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে আপোনাৰ 100-200 নহয় আপোনাৰ 993 টকা প্ৰায় 1000 বুলি ধৰক সঁচাকৈ ভাবিলে মানে আচৰিত লাগে চৰকাৰ এখন ৰাইজে কিয় পাতে চৰকাৰ এখন এইটো কাৰণে পাতে যে জনকল্যাণৰ বাবে তেওঁলোকে কাম কৰিবৰ কাৰণে চৰকাৰ এখন পাতে মানে শোষণ কৰিবৰ কাৰণে চৰকাৰ কেতিয়াও মানুহে নাপাতে এতিয়া যদি চাই গেছৰ চিলিণ্ডাৰ কমাৰ্চিয়েল চিলিণ্ডাৰৰ দাম বৃদ্ধি হোৱাৰ লগে লগে ৰেষ্টুৰেণ্টত খাদ্যৰ দাম বাঢ়ি যাব আপোনাৰ আগতে যদি লাল জি কাপ আমাৰ লাল চাহ আছিলে যদি 10 টকা আছিলে 20 টকা হ'ব দিবলৈ বাধ্যই হ'ব লাগিব কাৰণ যদি গেছটো যদি আপোনাৰ ৩০০০ টকা যদি ক্ৰয় কৰি আনে তেওঁতো সেই অনুপাতে তেওঁ লাভটো হ'ব লাগিব আৰু ৰেষ্টুৰেণ্টতো এতিয়া খাদ্যৰ লিষ্টৰ যি তালিকা সেই তালিকাত দাম বৃদ্ধি হৈ যাব এতিয়া যদি চাবলৈ যায় এইখন চৰকাৰে সাধাৰণ ৰাইজক জীয়াই থাকিব নিদিয়ে এইখন চৰকাৰৰ বিজেপি যি কেন্দ্ৰত আছে নেতৃত্বাধীন চৰকাৰ সেই চৰকাৰখনৰ এনেকুৱা কিছুমান মন্ত্ৰী আছে তেওঁলোকে কি সৌখিদিনা আদিত্য সিংঘিয়া ডাঙৰীয়াই কি কৈছিলে যে মই গৰম দিনত এচি ব্যৱহাৰ নকৰোঁ পিয়াজ লৈ ঘূৰি ফুৰোঁ পকেটত তেতিয়া ঠাণ্ডা অনুভৱ কৰোঁ এতিয়া তেওঁলোকে এচি চাগে ব্যৱহাৰ নকৰে পিয়াজ ব্যৱহাৰ কৰে তো তেওঁলোকে চলিব পাৰিব যিসকলে এচি উদাহৰণ এটা দিছোঁ এচি ব্যৱহাৰ কৰে তেওঁলোকেতো পিয়াজ লগাব নোৱাৰে আজিলৈকে মই জ্যোতিৰাদিত্য সিন্ধিয়াৰ মানে ফটোবিলাকত দেখিছোঁ এচিবিলাক দেখিছোঁ তেওঁতো পিয়াজ লগোৱা নাই এচিহে লগাই থৈছে তাৰপিছত যে নিৰ্মলা সীতাৰমণৰ কথা আহোঁ তেখেতে কি কৈছিলে মে লেহচুন নেহি খাতি মুঝে নেহি মালুম মানে লেহচুনৰ দামটো তেওঁ নাজানে বোলে এতিয়াতো আমি সাধাৰণ জনতাই নহৰু নোখোৱাকৈ থাকিব নোৱাৰোঁ তাৰপিছত যদি অসমলৈ আহে ঘূৰি অসমত চাই যদি বিশ্বজিৎ দৈমাৰীয়ে এটা সময়ত কি কৈছিলে লাইটৰ বিল যদি বাঢ়িছে গছৰ তলত বহক বিচনী মাৰক তো তেনেকুৱা ধৰণৰ কথা যদি মূল্য বৃদ্ধি হৈছে আপোনালোকে খোৱাটো কমাই দিয়ক এনেকুৱা কিছুমান আমাৰ অসমৰ সেই সময়ত যিসকল মন্ত্ৰী আছিলে এনেকুৱা ধৰণৰ মহৎ লোকৰ বাণী কৈছিলে এতিয়া কিছুমানে হয়তো নহৰু নাখায় কিছুমানে হয়তো লাইট গ'লে গছৰ তলত বহে কিছুমানে হয়তো আপোনাৰ খোৱাটো কমাই দিয়ে আকৌ পেট্ৰল ডিজেলৰ দাম বাঢ়িলে কিছুমানে হয়তো চাইকেল চলায় কিছুমানে এচি সলনি পিঁয়াজ ব্যৱহাৰ কৰে এতিয়া তেওঁলোকৰ কথা বেলেগ তেওঁলোকৰ কথা আমি ক'বলৈ নাযাওঁ এতিয়া সাধাৰণ জনতাই যিসকল ব্যৱসায়ী আছে যিসকলে পদপথত ব্যৱসায় কৰি আছে তেওঁলোকে কেনেকৈ চলিব যদি এটা কমাৰ্চিয়েল চিলিণ্ডাৰৰ মূল্য যদি ৩০০০ টকা হৈ যায়গে তেওঁ কেনেকে ঘৰখন চলাব ল'ৰা ছোৱালী কেনেকে পঢ়াব এইখন চৰকাৰ অমৃতকাল কয় এনেকুৱাই অমৃতকাল হৈছে অমৃতকালৰ মানে ফলত এতিয়া ৰাইজে উশাহ নিশাহ ল'বলৈ ১০০ বাৰ ভাবিব লগা হৈছে মানে বিজেপিৰ অমৃতকাল মানে ৰাইজৰ বিনাশকাল হয় আৰু বিজেপিৰ উত্তম দশা মানে ৰাইজৰ অধম দশা হয় এতিয়া কথা আছে তেওঁলোকে কি কয় যে ডাবল ইঞ্জিনৰ চৰকাৰ মানে এইটো বিনাশৰ ইঞ্জিন নে বিকাশৰ ইঞ্জিন প্ৰথমে সুধিব বিচাৰিছোঁ আৰু যদি ডাবল ইঞ্জিনৰ চৰকাৰে ইমানে যদি বিকাশ কৰিছে আজি মানে বিকাশৰ ফলত ঋণ ল'বলগীয়া হয় বিকাশৰ ফলত মূল্য বৃদ্ধি কৰিবলগীয়া হয় বিকাশৰ ফলত বাণিজ্যিক চিলিণ্ডাৰ ঘৰুৱা চিলিণ্ডাৰ মূল্য বৃদ্ধি কৰিবলগীয়া হয় আৰু তাৰ সমান্তৰালকৈ যদি চাই আজি এইদিনতে দেখিবলৈ পালোঁ মিঠাতেলৰ 10-15 টকা বৃদ্ধি হ'ল প্ৰতি লিটাৰত তাৰপিছত যদি চাই কণীৰ দাম বৃদ্ধি হ'ল সমান্তৰালকৈ যে 5 টকীয়া বিস্কুটৰ পেকেটটো 10 টকা হ'ল 10 টকীয়া কেকৰ পেকেটৰ দাম 15 টকা হ'ল 5 টকীয়া চাৰ্ফৰ পেকেটটোৰ দাম 10 টকা হ'ল মানে আৰু 5 টকা বাঢ়ি গ'ল 15 টকা হ'ল তাৰপিছত যদি চাই চাৰ্ফৰ পেকেট ভুজিয়াৰ পেকেট 5 টকীয়া ভুজিয়া পেকেটটো
এতিয়া 10 টকীয়া হ'ল 10 টকীয়াটো এতিয়া 20 টকীয়া হ'ব এতিয়া এইখন চৰকাৰে না খাऊंगा না खाने दूंगा মানে গেছ চিলিণ্ডাৰ ইতনা महंगा कर दूंगा पकाने भी नहीं दूंगा এনেকুৱা হৈছে মানে কেৱল তেওঁলোকে খাব আৰু আমি চাই থাকিম এইখন চৰকাৰে বিজেপি নেতৃত্বাধীন কেন্দ্ৰত যিখন চৰকাৰ আছে কেৱল নিজৰ কথা ভাবে কেৱল তেওঁলোকে খাব আৰু সাধাৰণ জনতাই মানে লাগি তেওঁলোকলৈ চাই থাকিব তাৰ বাহিৰে এইখন চৰকাৰৰ পৰা আশা কৰাটো খুব ভুলে মই এইখন চৰকাৰ বুলি যে কৈছো মই বিজেপি নেতৃত্বৰ কেন্দ্ৰত যিখন আছে সেইখনৰ কথা কৈ আছো কিছুমান হয়তো 501 নম্বৰৰ পৰা কমেন্ট আহিব পাৰে তেওঁলোকক মই বুজাই দিছো বুজাই দিবলগীয়া মোৰ প্ৰয়োজন নাই তথাপিতো মই কৈছো এতিয়া মানে বজাৰত লাগিছে জুই বা সিলিণ্ডাৰত লাগিছে জুই প্ৰধানমন্ত্ৰী ডাঙৰীয়া আছে শুই জয় অসম জয় জুবিন দেশ বুলিলে আদেশ নালাগে এইখাৰ কথা মই এই কাৰণে কলো কাৰণ অসমতে হওক বা ভাৰততে হওক চৰকাৰ যোনেই নগৰক কিয় চৰকাৰ কংগ্ৰেছৰে হওক বা বিজেপিৰে হওক কিন্তু সত্যৰ পক্ষে মাত দিয়াটোক দেশভক্তি বুলি কয় চৰকাৰৰ ভুলটো আঙুলিয়াই দিয়াটোক দেশভক্তি বুলি কয় দেশদ্ৰোহী বুলি নকয় তেওঁ চৰকাৰ বুলিলেই চৰকাৰ বুলিব লাগিলে আমি গণতান্ত্ৰিক ৰূপত চৰকাৰ গঢ়ো সেই কাৰণে চৰকাৰৰ ভুল দেখি যিবোৰ মানুহে চৰকাৰৰ ভুল আঙুলিয়াই নিদিয়ে তেওঁলোকে আচলতে দেশদ্ৰোহী বুলি কোৱা হয় এইখাৰ কথা মই এখানে কৈছো অপ্ৰিয় সত্য নহয় চিৰসত্য কথা এই কাৰণে মই কোৱা হল কাৰণ অসমৰ কাৰণে অস্তিত্ব ছবিমান ধৰিবৰ কাৰণে বা ভাৰতত ধৰিবৰ কাৰণে দেশ বুলিলে আদেশ নালাগে গতিকে চৰকাৰ বিজেপিৰে নহওক কংগ্ৰেছৰে নহওক যাৰেই চৰকাৰ নহওক যদি ভুলখিনি আঙুলিয়াব পাৰে আপুনি দেশপ্ৰেমিক আপুনি দেশৰ কাৰণে আপুনি ভুলখিনি আঙুলিয়াইছে মানে আপুনি দেশভক্তি কৰিছে আৰু যদি কোনোবাই চৰকাৰৰ ভুল দেখি চৰকাৰক চাপলুচি কৰে হেতুক আসলতে দেশদ্ৰোহী বুলি কয় বা সেই মানুহখিনি আসলতে অসমৰ কাৰণে হওক বা ভাৰতৰ কাৰণে হওক তাহতে ভয়াবহ কাৰণ তেওঁলোকে ভুলখিনিক আকোৱালি লৈ পেলাই আজি গণতান্ত্ৰিক যেটো ৰূপ ভাৰতবৰ্ষৰ হেতুক তেওঁলোকে লুপ্ত কৰি লৈ গৈ আছে আৰু সেই কাৰণে আজি আমি 5th ওয়ার্ল্ড কান্ট্রিত আছো এটা 3rd ওয়ার্ল্ডৰ পৰা 5th ওয়ার্ল্ডত গলুগৈ গতিকে অসমবাসী বুজিব হল গভৰ্ণমেণ্টক সমালোচনা ভুলখিনি সমালোচনা কৰি গভৰ্ণমেণ্টক ক'ব পৰাটোকে কিন্তু দেশভক্তি বুলি কয় জয় অসম জয় জুবিন আৰু জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত এষাৰ কথাই কম ন্যায় আমি লবই লাগিব আৰু ইয়াৰ ন্যায়ৰ অৰ্থটো এটাই বধ কোনে হ'ব লাগিব যাৰ দোষ তেওঁৰ জিকাটো সম্পূৰ্ণৰূপে নিশ্চয়তা আছে মই জিকিম সম্পূৰ্ণৰূপে এইটো ৰাইজে মোক কৈছে আমি বুথ পৰ্যায়ত আমাৰ এছেছমেণ্ট হৈছে দুইটা ব্লকত আমাৰ এছেছমেণ্ট হৈছে গতিকে ৰাইজে কৈছে যে মানে সম্পূৰ্ণৰূপে এবাৰ মৰিয়নিৰ পৰা তেখেতসকলে এনে এজন ব্যক্তিক বিধানসভালৈ পঠিয়াব বিচাৰিছে যি গৈ বিধানসভাত মৰিয়নিৰ সমস্যাসমূহৰ কথা কয় আৰু সেই সমস্যাসমূহ সমাধানৰ বাবে মাত মাতে গতিকে সম্পূৰ্ণৰূপে আমি নিশ্চয়কৈ ক'ব পাৰোঁ নিশ্চয়তা দি 100% মই নিশ্চিত যে মৰিয়নিত এইবাৰ মই জিকিম আৰু বিধানসভালৈ গ'লে মৰিয়নিৰ ৰাইজে কি বিচাৰিছে সেইটোহে ক'ম কেতিয়াও জ্ঞানশ্ৰী বৰাই ব্যক্তিগতভাৱে কাক ভাল পায় কাক বেয়া পায় কি বিচাৰে নিবিচাৰে এই কথা বিধানসভাত আলোচনা নকৰোঁ মৰিয়নিবাসী ৰাইজৰ আশা আকাংক্ষা সপোনৰ কথা ক'ম আপোনালোকে যদি চাই প্ৰায়কেইটা সংবাদ মাধ্যমে 50-50 দিছে আনকি যিকেইটা সংবাদ মাধ্যম আমি জানো যে শাসক পক্ষৰ লগতেই আছে বুলি আমি ভাবোঁ সেইকেইটা সংবাদ মাধ্যমেও 50-50 দিছে আৰু বহুকেইটা সংবাদ মাধ্যমে আমাক ৰাইজৰ দলেই জয়ী হ'ব বিৰোধী শক্তি জয়ী হ'ব বুলি কৈছে গতিকে সকলো ফালৰ পৰাই আমি এক্সিট পলত অৱশ্যে সম্পূৰ্ণৰূপে বিশ্বাস নকৰোঁ সম্পূৰ্ণৰূপে মানে কেলে নকৰোঁ এক্সিট পলটো চেম্পল কালেকশ্যনৰ ওপৰত নিৰ্ভৰশীল কেইজনমান মানুহৰ নিয়ম মাফিক কেইজনমান মানুহৰ অপিনিয়ন লোৱা হয় আৰু লাখৰ অধিক সমষ্টিটোত মানুহ থাকে আজি মৰিয়নি সমষ্টিত 1,64,000তকৈ অধিক মানুহ আছে গতিকে চেম্পলটোৱেতো সিমানখিনি মানুহৰ অপিনিয়ন দিব নোৱাৰে কিন্তু আমিতো নিজে বুথত আছোঁ আমিতো নিজে ৰাইজক লগ কৰি আছোঁ গতিকে চেম্পল কালেকশ্যনে যি কৈছে তাতকৈ বহুত বেছি নিউট্ৰেল ৰাইজৰ অপিনিয়নছ আমি লৈছোঁ গতিকে সেই সকলোখিনিৰ তৰফৰ পৰা মই 100% নিশ্চিত মই জিকিম মিষ্টাৰ অৰ্ণৱ গোস্বামী এতিয়া অসমে জানিব খুজিছে আপুনি কিমান খাতি অসমীয়া আৰু যদি সঁচাকৈ আপুনি খামিদাত অসমীয়া সঁচাকৈ যদি আপুনি সুবিধাবাদী স্বাৰ্থপৰ অসমীয়া নহয় তেতিয়াহ'লে আমাৰ এই প্ৰশ্নৰ উত্তৰ দিব কাৰণ আপুনি নিজকে খাতি অসমীয়া বুলি কৈছে আপোনাতকে বেছি অসমীয়া মই আপোনাতকে বেছি এতিয়া আমি সুধিব খুজিছো যিখিনি সময়ত বিশ্বৰ প্ৰতিখন দেশে জুবিন গাৰ্গক ইণ্টাৰনেটত খুচুৰি চাইছিল যিটো সময়ত ভাৰতবৰ্ষৰ জ্যেষ্ঠ সাংবাদিক ৰবিশ কুমাৰ অভিচাৰ শৰ্মাৰ দৰে আজি খ্যাতিমান সাংবাদিকে
ঘণ্টাৰ পিছত ঘণ্টা জুবিন গাৰ্গ সম্পৰ্কে কৈছিল, সেইখিনি সময়ত আপুনি ক'ত আছিল? কিয় জুবিন গাৰ্গ সম্পৰ্কে নীৰৱতা অৱলম্বন কৰিছিল? কিয় চামকানু মহন্তহঁতৰ বিৰুদ্ধে এটা শব্দ কৰা নাছিল? যদি আপুনি খাতি অসমীয়া, আন্দোলনৰ সময়ত দিন দুপৰতে চকুৰ সন্মুখত 5গৰাকীকৈ অসমীয়া তেজাল যুৱকক গুলীয়াই হত্যা কৰা হ'ল, সেইখিনি সময়ত আপুনি কিয় মনে মনে আছিল? ক'ত গৈছিল তেতিয়া আপোনাৰ খাতি অসমীয়াৰ বীৰত্ব? যদি আপুনি খাতি অসমীয়া, তেতিয়াহ'লে চৰকাৰক সোধক, নৰেন্দ্ৰ মোদীক সোধক, সল্লমেৰ পিছত তালিত পৰা বান্ধি অসমৰ পৰা বিদেশী গললে যোৱা নাই। সোধক কিয় বাবা ৰামদেৱক অসমৰ উৰ্বৰা ভূমিত পাম অইলৰ খেতি কৰিবলৈ অনুমতি দিছে। পাম অইল কিমান ভয়াৱহ সেই কথাটো আপুনি জানে নে নাজানে? যদি আপুনি খাতি অসমীয়া, সোধক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, কিয় 8 বছৰত 8,000তকৈও অধিক অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰা হ'ল? সোধক কিয় 6 জনজাতিৰ জনজাতিকৰণৰ নামত সুদীৰ্ঘ দিন ধৰি নাটক কৰি অহা হৈছে? কিয় আজিলৈকে 6 নং দফা কাৰ্যকৰী কৰিব পৰা নাই? সোধক যদি আপুনি খামিদাস অসমীয়া। পাৰে যদি সোধক কিয় অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে? কিয় APSCৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্ন কাকত আঁতৰাই দিলে? এই কথাবোৰ সোধক। আৰু যদি আপুনি কিৰিপ চলিহাৰ সন্মুখত খাতি অসমীয়া বুলি কৈ এইটো বুজাব গৈছে যে আপুনি কিৰিপ চলিহাতকৈ বেছি বিজেপি, মানে কিৰিপ চলিহা যিমান কংগ্ৰেছী তাতকৈ আপুনি বেছি বিজেপি, কাৰণ কিৰিপ চলিহাই মাজে মাজে কংগ্ৰেছ এৰে আৰু মাজে মাজে কংগ্ৰেছলৈ আহে, সেইকাৰণে আপুনি হয়তো কৈছে যে কিৰিপ চলিহা যিমান কংগ্ৰেছী তাতকৈ আপুনি বেছি বিজেপি। আৰু যদি নহয়, এই প্ৰশ্নবোৰ সোধক কিয় আপুনি বাছি বাছি বিষয়বোৰ আলোচনা কৰে? কিয় অসম আৰু অসমীয়াৰ জাতীয় জীৱনৰ সংপৃক্ত মৌলিক প্ৰশ্নসমূহক লৈ আপুনি আজিলৈকে এটা টক শ্ব' পতা নাই? কিয়? আমিও ভাল পাইছো, প্ৰতিগৰাকী অসমীয়াই ভাল পাইছে, সত্ৰৰ মাটি বেদখল মুক্ত হৈছে, ভাল পাইছো, কিন্তু আপুনি সোধক এই যে বেদখল মুক্ত নাটকখন কৰিলে, বেদখল মুক্ত কৰি অবৈধ লোকসকলক ক'ৰ পৰা ক'লৈ পঠিয়াইছে, এই প্ৰশ্ন সোধক। বাকী অৰ্ণমাই বৰাৰ কি দশা হ'ল? হিন্দু মুছলমান ৰাজনীতি কৰি কৰি বিগত দিনত 7ম পৰুষীয়া অসমীয়া ঐতিহ্য সংস্কৃতি ঐক্যতাত কি ধৰণে আঘাত হানিলে সেই বিষয়টো আপোনাৰ মাতেই নাই। মূল্য বৃদ্ধি, কলা টকা, টুইন টাৱাৰ, এই বিষয়টো আমি নকওঁৱে, কাৰণ এইবোৰ বিষয়ে প্ৰশ্ন কৰাৰ নৈতিক সাহস আপোনাৰ নাই। আপোনালোক বিক্ৰী যোৱা সাংবাদিক, আপোনালোক চূড়ান্ত সুবিধাবাদী স্বাৰ্থপৰ সাংবাদিক। আপোনালোকে মুখত অসমীয়া বুলি কয়, কিন্তু অসমীয়াৰ কোনটো বিষয় আপোনালোকে ৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰিছে কওক? কেনেকে অসমখন তিল তিলকৈ শেষ কৰিবৰ কাৰণে একাংশ লোকে ষড়যন্ত্ৰ কৰিছে সেই বিষয়টো এদিনো আলোচনা কৰা নাই। এই গামোচাখন যে কাটিছিল, দুফাল কৰিছিল, এই কথাবোৰ মনত আছেনে নাই আপোনাৰ? গতিকে শাসক গোষ্ঠীৰ গোলামী কৰি নিজকে খাতি অসমীয়া বুলি পৰিচয় দি এই ধৰণৰ বাহুল্যামী ভণ্ডামী নকৰিব। আপোনালোকৰ ভণ্ডামী অসমীয়াই দেখিছে, চিনিছে, বুজিছে। সেয়ে আমি DK বিভেক্তে কৈছো, আমি এগৰাকী সাধাৰণ মানুহ, সাধাৰণ নাগৰিক, কিন্তু আমি গৰ্বিত অসমীয়া, আৰু সেইকাৰণে আপোনাক প্ৰত্যাহ্বান জনাইছো, সঁচাকৈ যদি আপুনি খাতি অসমীয়া, খামিদাত অসমীয়া, তেতিয়াহ'লে এই প্ৰশ্নৰ উত্তৰ দিয়ক। আৰু যদি পাৰে আপুনি আপোনাৰ মঞ্চত এই বিষয়টো উপস্থাপন কৰক, আলোচনা কৰক, কেন্দ্ৰীয় গৃহমন্ত্ৰীক সোধক আলফা চুক্তি কি হ'ল? আলফাৰ নামত যে এখন চুক্তি হৈছিল আৰু তাৰ পিছত যে চব ভেক ভাওনা, এই কথাবোৰ আপুনি জানে নে নাজানে? আলফাৰ নামত কি হৈছিল আপুনিতো জানে। কিমান ল'ৰা শ্বহীদ হৈছিল, কিমানৰ ঘৰ উকা হৈছিল, কিমানে নিজৰ মানুহজনক হেৰুৱাইছিল, আৰু তাৰ পিছত এওঁলোকে চুক্তিৰ নামত যি ভেক ভাওনা কৰিলে, এই বিষয়ে আপুনি ৰাষ্ট্ৰীয় পৰ্যায়ত এটা আলোচনা কৰক। কওক তেওঁলোকক যে আলফা চুক্তিৰ নামত এই কামবোৰ কিয় কৰিলে, কিয় শ্বহীদ পৰিয়ালক আজিলৈকে সাহায্যকাৰী নিদিলে, প্ৰশ্নবোৰ উত্থাপন কৰক যদি পাৰে। গতিকে প্ৰিয় দৰ্শক, এই সকলক লৈ মোৰ ক্ষমাই লাভ নাই। এওঁলোক নিৰাপদ দূৰত্বত থাকি খোৱে বাৱে নামে বেনামে ধন সম্পত্তি আৰ্জি কেৱল দালালি কৰি আছে শাসক পক্ষৰ। সাধাৰণ জনতাৰ লগত এওঁলোকৰ সম্পৰ্ক নাই। সাধাৰণ জনতাৰ সমস্যাই এওঁলোকৰ গাৰ নোমেটাৰে লৰাব নোৱাৰে। কোনো ধৰণৰ প্ৰতিক্ৰিয়া এওঁলোকৰ নাই, কাৰণ এওঁলোকে এটা পৰ্যায় পোৱাৰ পিছত সকলোবোৰ সাধাৰণ বিষয় পিঠি দিছে। এওঁলোকৰ এজেণ্ডা বেলেগ, গতিকে এওঁলোকৰ সকলো কথা বিশ্বাস নকৰিব। আমাৰ ৰাজ্যখনত 126খন আসন আছে, আৰু ইয়াৰ ভিতৰতে সমষ্টি পুনৰ্নিৰ্ধাৰণ হৈছে অসমত লোকসভা আৰু বিধানসভাত
তেনে ক্ষেত্ৰত বিধানসভাত আমি যদি চাওঁ ধুবুৰী আসনখনৰ পৰা একেবাৰে যদি আমাৰ চামগুৰি আসনখনলৈকে বা বিনাকান্দি আসনখনলৈকে আৰু এইফালে উত্তৰ পাৰত দৰং ওদালগুৰি জিলাৰ যিখন দলগাঁও আসন আছে বা বৰাক উপত্যকাৰ কেইবাখনো 4খন আসন আছে, গোটেইখিনি ধৰি এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আসনৰ সংখ্যা হৈ গ'ল 23খন। একেবাৰে সংখ্যালঘু অধ্যুষিত, মানে 95%, 98%, 90%, 93% সংখ্যালঘু যি ইছলাম ধৰ্মাৱলম্বী লোকৰ মেজৰিটি থকা সেই সমষ্টিসমূহ, এইবাৰ নতুনকৈ পৰ্বতজোৰা BTCৰ এটা সমষ্টি, সেই সমষ্টিটোতো সংখ্যালঘু লোকে তেওঁলোকে নিৰ্ণায়ক ভূমিকা পালন কৰে। গতিকে 23খন আসনৰ ভিতৰতে ইতিমধ্যে আমি যিমান দূৰ খবৰ পাইছো যে প্ৰায় 21খন আসনত জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে তেওঁলোকে জয়লাভ সাব্যস্ত কৰিছে। গতিকে তাৰ পিছত দেশৰ বিভিন্ন এক্সিট পলে কেনেকৈ কংগ্ৰেছৰ 15খন আসন দেখুৱাব পাৰে। গতিকে এইটো সঁচাকৈ মই কোনো এক্সিট পল চোৱা নাই, মই নিজৰ এক্সিট পল আমি যিটো সমীক্ষা আগবঢ়াইছিলো সেই সমীক্ষাটো মই বাৰে বাৰে সূক্ষ্মভাৱে মই চাইছো। মোক বিভিন্নজন লোকে মোক ফোন কৰি জনাইছে যে কংগ্ৰেছৰ 15খন আসন দিছে, তেতিয়াহ'লে মাইনৰিটি ডমিনেট অঞ্চলৰ সমষ্টিসমূহৰেতো 20-21খন আসন ইতিমধ্যে কংগ্ৰেছে জয়লাভ কৰিছে। মই গতিকে তেনেকুৱা সমীক্ষা বা তেনেকুৱা এক্সিট পল মই বিশ্বাস কৰিব পৰা নাই। আমিতো এইটো কথা কোৱা নাই যে বিৰোধী কংগ্ৰেছৰ চৰকাৰ হ'ব, আমি কৈছো যে বিজেপিৰ নেতৃত্বত NDAৰ চৰকাৰ হ'ব অসমত। কিন্তু যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰি 14খন, 15খন, 12খন ছিংগুল ডিজিটত সংখ্যা কংগ্ৰেছক দিছে, এইটো সঁচাকৈ দুৰ্ভাগ্যজনক। আৰু দুদিন পিছততো ফলাফল আহিবই, ফলাফল আহিলে আপোনালোকে দেখিব। কাৰণ ইমানো বেছি কাৰোবাক তৈলমৰ্দন কৰিবলৈ গৈ এনেধৰণৰ সমীক্ষা দিবলৈ নাপায়। আমি কোৱা নাই নহয় যে কংগ্ৰেছ দলে 70খন আসন পাব, কংগ্ৰেছ দলে 60খন আসন পাব, কংগ্ৰেছ দলে 50খন আসন পাব। আমি কংগ্ৰেছ দলক বহুত টনাটানিকৈ যোৱাৰ পিছতো 40খন, 42খন, 45খন আসনহে ধৰিছো সৰ্বাধিক। কিন্তু এতিয়া যদি সংখ্যালঘু অঞ্চলত যদি 21খন বা 20খন আসন পায়, তেতিয়াহ'লে সংখ্যাগুৰু ঠাইত 20-22খন আসন ধৰা হৈছে। গতিকে সেই 20-22খনৰ পৰা কমিলেও বহুত বেছিটো নকমে। গতিকে আজি মই যিটো ভিডিঅ' বনাইছো, এই ভিডিঅ'টো মই অকল সংখ্যালঘু যিকেইটা সমষ্টি, সেই সমষ্টি আটাইকেইটা সমষ্টিত কোনে কোনে জয় হ'ব সঠিক খবৰটো জনাম। আপোনালোকে 4 মে তাৰিখে আপোনালোকে মোলৈ হোৱাটছআপ কৰিব পাৰিব বা আপোনালোকে মোলৈ যিটো মেছেজ লিখিব পাৰিব, আপোনালোকে কমেণ্টত জনাব পাৰিব যে আপোনাৰ কথাবিলাক ভুল হ'ল। মুঠেই ভুল নহয়, কাৰণ কিয় আমি এতিয়া যিটো মই কৈছিলো যে বহু সংখ্যক আমি সমীক্ষা, যিটো ৰিপৰ্ট 600+ আমি মানুহৰ পৰা আনিছিলো সমষ্টিয়ে, এই গোটেই যিকেইটা সংখ্যালঘু অধ্যুষিত অঞ্চল, সেই অঞ্চলসমূহৰ ৰিপৰ্টবিলাক আমি চালো। এতিয়া ধৰক আমি এনেকুৱা যে আমি যদি গৌৰীপুৰৰ সমীক্ষাটো চাইছো, তেনেহ'লে আমি আলমগঞ্জলৈকেও গৈছো। আমি একেবাৰে ধুবুৰী বা আমি যদি হালাকুৰালৈকে গৈছো, তেনেহ'লে আমি ছত্ৰচাৰলৈকেও গৈছো। গতিকে আমি বিভিন্ন ঠাই, অকল এটা ঠাই এটা পুলিং ষ্টেচনৰ নহয়, আমি প্ৰায় 40-45টা পুলিং ষ্টেচন বিভিন্ন ধৰণৰ জেন জি বা 70ৰ ওপৰৰ 80ৰ ওপৰৰ ভোটাৰৰ লগতো ঘৰত যিসকলৰ ভোট লৈছে তেওঁলোকৰো লৈছো। আমি শিক্ষকসকলৰ মতামত লৈছো, সাংবাদিকৰ মতামত লৈছো, আমি ক্ৰছ চেক কৰিছো বিভিন্ন ধৰণে। গতিকে এতিয়া মই যি সংখ্যালঘুৰ অধ্যুষিত সমষ্টি পুনৰ এবাৰ আপোনালোকক মই জনাম বুলি কৈছো। গতিকে কোন কোন জয় হৈছে আপোনালোক খাটাংকৈ কওঁ। ইয়াতে কোনো ছেকেণ্ড অপশ্যন নায়েই। প্ৰথমতে মই ক'ব বিচাৰিছো ধুবুৰী আসনখন, ধুবুৰী আসনখনত জয়লাভ কৰিছে কংগ্ৰেছৰ বেবী বেগমে। তাৰ পিছত আহিলে মই গোলগঞ্জখন ক'ব বিচৰা নাই, কাৰণ কিয় সেইখন সংখ্যালঘু অধ্যুষিত সমষ্টি নহয়, তাত বিজেপি জিকিছে। মই অকল সংখ্যালঘু অধ্যুষিত যিকেইটা সমষ্টি, মই ধুবুৰী সমষ্টিৰ কথা ক'ব বিচাৰিছো। কংগ্ৰেছৰ বেবী বেগমে জয়লাভ কৰিছে ইতিমধ্যে। তাৰ ওচৰৰ গৌৰীপুৰৰ তাত 3কোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছিলে। তাতে এটা কথা মই ভিডিঅ'টোত আৰম্ভণিতে ক'ব লাগিব, হয় AUDF এইবাৰ নিশ্চিন্ন হোৱাৰ দিশে অগ্ৰসৰ হৈছে। তেওঁলোকে মাত্ৰ এখন আসন কনফাৰ্ম, আৰু খুব বেছি হলে 2খন আসন, আৰু যদি সাংঘাতিক বেছি হয় 3খন, তাৰ বাহিৰে তেওঁলোকে আসন নাপায়। কিন্তু এটা কথা সঠিক যে এইবাৰ AIUDF সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা, যিটো মৌলানা হজৰত বদৰুদ্দিন আজমল, এই বদৰুদ্দিন আজমলৰ দলে কিন্তু এইবাৰ কেণ্ডিডেটছৰ খুব সুন্দৰ দিছিলে। মানে যি অসমত তেওঁলোকে 20-22খনত কণ্টেষ্ট কৰিছে, একদম মানে স্মাৰ্ট কেণ্ডিডেট, বেষ্ট কেণ্ডিডেট দিছে, কিন্তু তেওঁলোকৰ সপক্ষে হাৱা নাই। আজি ৰেজাউল কৰিমৰ নিচিনা কেণ্ডিডেট দিছে, আজি আলী আকবৰ মিয়াৰ নিচিনা কেণ্ডিডেট দিছে, আবু তাহেৰ বেপাৰীৰ নিচিনা কেণ্ডিডেট দিছে, ইমদাদ হুছেইনক কেণ্ডিডেট দিছে, আব্দুল আজিজক কেণ্ডিডেট দিছে, আমিনুল ইছলামক কেণ্ডিডেট দিছে, বদৰুদ্দিন আজমল কেণ্ডিডেট হৈছে। তেওঁলোকৰ মই ক'লো নহয় একদম সাংঘাতিক। মুজিবুৰ ৰহমান কেণ্ডিডেট হৈছে, ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ নিচিনা কেণ্ডিডেট আছিলে। গোৱালপাৰা পূবত তেওঁলোকৰ বছিৰ কাছিমি কেণ্ডিডেট আছিলে। গতিকে AUDFৰ কেণ্ডিডেটখন সাংঘাতিক ধুনীয়া, কিন্তু উপায় নাই, তেওঁলোকৰ সপক্ষে এইবাৰ হাৱা নাই। আৰু বিভিন্ন কাৰণত, ৰাজ্যসভাৰ ক্ৰছ ভোটিঙে হওক বা হিমন্ত বিশ্ব শৰ্মাৰ লগত ক্লোজ ৰিলেশ্যনে হওক
বা বিভিন্ন ধৰণৰ তেওঁলোকৰ দলৰ যি কেইবাজনো বিশ্বাসঘাতকতা কৰি দলৰ পৰা ওলাই গৈছে ইত্যাদি কথাৰ কাৰণে এই সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই এইবাৰ ছিংগুল মানে অনলি ওৱান বদৰুদ্দিন আজমল আৰু খুব বেছি হলে দুখনলৈ ৰেজাউল কৰিম আৰু যদি খুব বেছি হয় মুজিবুৰ ৰহমান তাৰ বাহিৰে আৰু কোনো নিজিকে আপোনালোকক খাটাংকৈ কৈ থলো এতিয়া মই আপোনাৰ যিখিনি সংখ্যালঘু অধ্যুষিত অঞ্চলৰ কথাখিনি কৈ আছিলো মই গৌৰীপুৰৰ কৈ আছিলো সুভান আলী চৰকাৰ তাৰ বীৰ সিং জৰুৱাত ৱাজিদ আলী চৌধুৰী মই জয়লাভ কৰা প্ৰাৰ্থীখিনিৰ নাম কৈ আছো মই তাৰপিছত আহি গ'ল আপোনাৰ বিলাসীপাৰাত অমৃত বাদশাহ কংগ্ৰেছৰ পৰ্বতজোৰাত আশৰাফুল ইছলাম তাৰপিছত আহিলে সৃজনগ্ৰাম নুৰুল হক তাৰপিছত আহিলে মন্দিয়াত TMC শ্বেৰমান আলী আহমেদ আৰু আব্দুল খালেক কংগ্ৰেছৰ মাজত তীব্ৰ যুঁজ চলি আছে 50-50 তাৰপিছত আপোনাৰ চেঙা সমষ্টিত আব্দুৰ ৰহিম আহমেদ তেওঁ আফতাবুৰ আলী খানৰ লগত ফাইট হৈছে আশৰাফুল তৃতীয়লৈ গুচি গ'ল আশৰাফুলৰ ঘৰৰ বহুত ভোট বেংক ইতিমধ্যে আফতাবুৰ আলী খান লিয়াকত আলী খানৰ লৰাই লৈ আহিলে তাৰপিছত জলেশ্বৰৰ আফতাবুদ্দিন মোল্লা কংগ্ৰেছ জিকিছে তাৰপিছত একে ৰচিদ আলেমে গোৱালপাৰা পূবত শেষ হাঁহি মাৰিছে মানকাছাৰত মহিবুৰ ৰহমান বাপি বুলি কয় তেখেত ইতিমধ্যে জয় সাব্যস্ত কৰিছে জাভেদ ইছলামৰ লগত কণ্টেষ্ট হৈছিলে তাৰপিছত আহিলে চমৰীয়া তাত ৰেকিবুদ্দিন আহমেদে বিশাল ব্যৱধানত ইতিমধ্যে জয়লাভ সাব্যস্ত কৰিছে আৰু আমি এইখিনিও খবৰ পাইছিলো যে যেতিয়া কাউণ্টিং হ'ব তেতিয়া প্ৰথম চমৰীয়া ফালৰ পৰা আৰম্ভ হ'বতো তেতিয়া ৰেকিবুদ্দিন আহমেদে পিছ পৰি থাকিব যেতিয়া গৰৈমাৰীত আহি কিনে বাকচ মানে EVM মেচিন খুলিব একেবাৰে হাজাৰ ভোটৰ অগ্ৰগতি লাভ কৰি শেষত 40-50-60 হাজাৰ ভোটত ৰেকিবুদ্দিন আহমেদ চমৰীয়া সমষ্টিৰ পৰা শেষ হাঁহি মাৰিব তাৰপিছত আমি ইটো পাকেৰে গ'লে পাকা বেতবাৰীত ইতিমধ্যে জাকিৰ হুছেইন চিকদাৰে মীনাক্ষী ৰহমানৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছে তাত জয়লাভ সাব্যস্ত কৰিছে তাত আৰু সংখ্যালঘু চিট নাই তাৰপিছত আমি দলগাঁৱলৈ গ'লে তাত আইনুল হক তেওঁ নিৰ্দলীয় ডাম্পাৰৰ চিহ্নত উঠিছিলে মুজিবুৰ ৰহমানৰ লগত সাংঘাতিক ফাইট তাত বিৰোধী ঐক্য মঞ্চৰ আজিজুৰ ৰহমানে তেওঁ নাওবৈচাৰ পৰা আহি খোপনি পুতিব নোৱাৰিলে যাৰ কাৰণে এতিয়া শেষ হাঁহি আইনুল হকে মাৰিব বুলি আমি খবৰ পাইছো গতিকে সেইখন আমি ইণ্ডিপেণ্ডেণ্টক এৰি দিলো ইতিমধ্যে তেওঁ কংগ্ৰেছ দলৰ লগত পুনৰ উভতি অহাৰ কাৰণে যোজা চলাই আছে আৰু যদি কংগ্ৰেছ দললৈ নাহে তেতিয়া অজাপত যোগদান কৰাৰ সম্ভাৱনা আছে তাৰপিছত আমি গুৱাহাটী হৈ ইটো পাকেৰে গ'লে লাহৰীঘাটত ডাক্তৰ আসিফ নজৰে AIDFৰ ছিদ্দিক আহমেদৰ বিৰুদ্ধে প্ৰায় 5-6 হাজাৰ ভোটত জয়লাভ সাব্যস্ত কৰিছে তাৰ ওচৰৰে ঢিঙাখনখনত ৰাইজৰ দলৰ মেহবুব মুক্তাৰ তেওঁ মতিউৰ ৰহমানৰ বিৰুদ্ধে AIDFৰ কেন্দ্ৰীয় বিৰুদ্ধে যুঁজ দি এই ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে ঢিঙৰ পৰা জয়লাভ সাব্যস্ত কৰিছে তাৰপিছত উপৰিহাটত নুৰুল হুদাই যি AIDFৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে যুঁজ দিছে আৰু নুৰুল হুদাই খুব হেণ্ডচাম ভোটত ৰূপহীহাটৰ পৰা পুনৰবাৰ বিজয় সাব্যস্ত কৰিব মানে হেট্ৰিক হ'ব তাৰ ওচৰতে চামগুৰি বিধানসভা সমষ্টিৰ পৰা প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হ'ব ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন আৰু তেওঁৰ নিকটতম AIDFৰ প্ৰাৰ্থী প্ৰাক্তন অগপ বিধায়ক আব্দুল আজিজক পৰাস্ত কৰি দিছপুৰলৈ আহিব আৰু তাৰ ওচৰত বিনাকান্দি সমষ্টিত বদৰুদ্দিন আজমল আৰু অজাপৰ ৰেজাউল কৰিমৰ মাজত যুঁজ হৈছে সাংঘাতিক যুঁজ কিন্তু তাত 52 আৰু 48ত বদৰুদ্দিন আজমলে শেষ হাঁহি মাৰিব মানে সেইখন আসনে কনফাৰ্ম তাৰপিছত আমি যাওঁ বৰাক উপত্যকাৰ আন সংখ্যালঘু অধ্যুষিত 4টা সমষ্টিলৈকে সোণাই সমষ্টিত কৰিমউদ্দিন বৰভূঞা অগপ প্ৰাৰ্থীৰ বিৰুদ্ধে কংগ্ৰেছৰ আগতে বিজেপিৰ পৰা ডেপুটি স্পীকাৰ আছিলে আমিনুল হক লস্কৰ তেওঁ খুব ভাল ভোটত সেই সোণাই সমষ্টিৰ পৰা পুনৰবাৰ মানে দ্বিতীয়বাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হ'ব তাৰপিছত আহিলো আলগাপুৰ কাটলিচাৰা সমষ্টিত 4জনকৈ হেভিৱেট কেণ্ডিডেট উঠিছে যদিও কংগ্ৰেছৰ জুবেৰৰ নামে তাত অগপৰ জাকিৰ হুছেইন লস্কৰৰ বিৰুদ্ধে জয়লাভ সাব্যস্ত কৰিব তৃতীয় স্থানত থাকিব সুজামুদ্দিন লস্কৰ চতুৰ্থ স্থানত থাকিব নিজামুদ্দিন চৌধুৰী আৰু তাৰ ওচৰৰে উত্তৰ কৰিমগঞ্জ সমষ্টিত এটা সময়ত জামাল উদ্দিন আহমেদ বিধায়ক আছিল কংগ্ৰেছৰ তেখেতৰ পুত্ৰ অৱশ্যে দেউতাক বদৰপুৰ MLA আছিল এটা বদৰপুৰ সমষ্টি বিলুপ্তি ঘটাই এতিয়া উত্তৰ কৰিমগঞ্জত এই জাকাৰিয়া আহমেদ পান্না তেওঁ জয়লাভ সাব্যস্ত কৰিব তেওঁ বিজেপিৰ সুব্ৰত ভট্টাচাৰ্যৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে আৰু এটা সমষ্টি সংখ্যালঘু অধ্যুষিত দক্ষিণ কৰিমগঞ্জ তাত আমিনুৰ ৰছিদ চৌধুৰীয়ে ইকবাল আহমেদ আৰু যিটো আজিজ খানৰ বিৰুদ্ধে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত এই শেমিম আমিনুৰ ৰছিদ চৌধুৰী যি মুক্তাৰী চৌধুৰীৰ ল'ৰা মুক্তাৰী চৌধুৰী 5বাৰ MLA আছিলে তেখেতৰ পুত্ৰ দক্ষিণ কৰিমগঞ্জৰ পৰা শেষ হাঁহি মাৰিব গতিকে আমি বৰাক উপত্যকাৰ সোণাই আলগাপুৰ কাটলিচেৰা উত্তৰ কৰিমগঞ্জ দক্ষিণ কৰিমগঞ্জ 4টা সংখ্যালঘু অধ্যুষিত সমষ্টিৰ কথা কলো ব্ৰহ্মপুত্ৰ উপত্যকাত বিনাকান্দি কথা কলো চামগুৰি কথা কলো ৰূপহীহাটৰ কথা কলো ঢিঙৰ কথা কলো লাহৰীঘাটৰ কথা কলো তাৰপিছত আমি দলগাঁৱৰ কথা কৈছো আৰু সেইফালে আমি নামনি অসমত চমৰীয়াৰ পৰা আৰম্ভ কৰি পূব গোৱালপাৰা জলেশ্বৰ মানকাছাৰ সৃজনগ্ৰাম তাত বিলাসীপাৰা কথা কলো গৌৰীপুৰৰ কথা কলো বীৰ সিং জৰুৱা
তাৰপিছত ধুবুৰী আৰু সেইফালে আপোনাৰ চেঙামন্দিয়া আৰু আমি পাকা বেতবাৰী এই গোটেই 23টা সমষ্টিৰ ভিতৰত কংগ্ৰেছে ইতিমধ্যে 20টা চিট দখল কৰিছে 3টা চিটৰহে মাত্ৰ কণ্টেষ্ট আছে বিনাকান্দিত আজমল আৰু ৰেজাউল কৰিমৰ কণ্টেষ্ট আৰু যিটো ছিদ্দিক আহমেদ আৰু লাহৰীঘাটত আসিফ নজৰৰ মাজত কণ্টেষ্ট আৰু দলগাঁও আইনুল হক আৰু মুজিবুৰ ৰহমানৰ মাজত কণ্টেষ্ট আৰু এটা কণ্টেষ্ট আছে সেইটোত সৃজন গ্ৰামত নুৰুল হক আৰু ৰেজাউল কৰিমৰ মাজত আৰু এটা TMCৰ লগত আব্দুল খালেকৰ কণ্টেষ্ট আছে সেইটো মন্দিয়া গতিকে সংখ্যালঘু অদ্বৈত সমষ্টি একেবাৰে 100% শুদ্ধ খবৰ আপোনালোকক জনালো আপোনালোকে মতামত জনাব মোৰ খবৰখিনি শুদ্ধ হৈছে নে নাই আৰু 4 তাৰিখে আপোনালোকে গমে পাই যাব হুবহু মই 99% বুলি নকওঁ 100% মিলিব ধন্যবাদ